চুলি ৰাখি কি কৰিম ভাই, তহঁতৰ নিচিনা নাই যে মোৰ চুলিটো। এইকেইদিনটো বতৰ বেয়া নহয় আৰু ভালে আছে, ৰ'দো দি আছে, বৰষুণ দি আছে। তাৰপিছত আজি আহিলোঁ, এইটো চাব গোটেই জংঘল, মানে ইয়াত সোমালে মানে সাপটো লগ পাবি আৰু মানে দেই, ইমানেই মানে জংঘল। তাৰপিছত কিবা এটা কাৰণত কাটিম আৰু চফা কৰিম। এইটো ভিডিঅ'টো আগলৈ চাই থাকিলে নিশ্চয় গম পাই যাব। তাৰপিছত এইটো চাব, ধাৰ নাছিলে অলপ ধাৰ কৰি দিছোঁ, গোটেইখিনি নকৰোঁ, বেছিভাগেই কৰিম। তাৰপিছত আজিৰ ভিডিঅ'টো শেষলৈ লাগি থাকিব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই আকৌ আজিৰ এটা ব্লগ ভিডিঅ'লৈ। চাব পানী এতিয়া অলপ অলপ আছে, আৰম্ভ কৰিব লাগিব। পানী পানী পচিনা সেইপিনে চাব, ইমানখিনি কৰি দিলোঁ। গোটেইটো একদম তলৰ পৰা উঠাব নোৱাৰি, কেলৈ দেখিছে পানী আছেতো, সেইকাৰণে অসুবিধা হৈছে। হ'লেও যিমানখিনি পাৰিছোঁ চফা কৰিম, আৰু ৰ'দ দিলে এইখিনি শুকাই যাবতো আশা কৰিছোঁ। এসপ্তাহ 10 দিনমান ৰ'দ দিব লাগে, 2 দিন ৰ'দ দিলে এইটো শুকাই যাব। তাৰপিছত আৰু কেইদিনমান ৰ'দ মেলি জ্বলাই দিম। আৰু শুনিছোঁ এনেকুৱা দবাই মাৰিলে বোলে মানে কিবা হয়, মৰিতো যাব এই বনবিলাক, কিন্তু চব্জি লগাবলৈ বা কিবা বস্তু লগালেও ভাল নহয়গৈ বোলে, মানে সেইকাৰণে মানে এইটো নলগা বুলি লগা নাই। পূৰা কাটিম। আৰু এতিয়া এই চাইডটো কাটিব আছে, এই চাইড হাতে বিঘা গৈছে। যিমানখিনি টাৰ্গেট লৈছিলোঁ তাৰ 50% হৈ গ'ল, বাকী অলপমান আছে। এইটো অলপ শুনাই দিওঁ। একদম বাগৰি গৈছোঁ, বেছি নহয়, আধা ঘণ্টা 40 মিনিটমান কৰিলোঁ। এইফালে চাব এইখিনি আৰু সেইখিনি অলপ মেপ টাইপৰ লাগিছে চাগে। আৰু এনেকুৱা হৈছে বন্ধু, পূৰা তলৰ পৰা কাটিব পৰা নাইতো, সেইকাৰণে মানে ইমানখিনি মেজৰ ডিফাৰেণ্টটো দেখা নাই আৰু। এতিয়া সেই আগৰখিনি অলপ আছেগৈ, এইটো কাটি ল'ম। এইখিনি আৰু সেই চুকৰখিনি ৰাখি দিম, বাকী সেই চুকৰটোতে কাটি ল'ম মানে এতিয়া ৰেষ্ট কৰিম। ৰেষ্ট কৰাৰ পাছতে কাটিমগৈ। হালত খাৰাপ হৈ গৈছে, একদম পচিনা। A few moments later. ৰেষ্টটো ল'লোঁ। তাৰপিছত বতৰটো এই চাব, আকৌ ডাৱৰীয়া হৈছেগৈ, বৰষুণ দিব যেন পাইছে। ৰ'দ দিলে ভাল আছিলে, কিন্তু বৰষুণে দি আছেতো। যিটো টাৰ্গেট লৈছিলোঁ সেয়া চাব শেষ হৈ গ'ল। গম পাইছোঁ ইয়াৰ অকল ফাইনেল আৰু লেভেলটো আহিব, মানে ফাইনেলটো এইটো এনেকৈ কেইদিনমান ৰাখি ল'ম। তাৰপিছত আৰু একবাৰ কাটিমগৈ চপাকৈ। আৰু মোৰ এই হাতটোৰ অৱস্থা ইমানখিনি একো নাই, সেয়া চাব হাত কেনেকৈ ৰঙাই গৈছে চাবচোন। সেয়া মানে এনেকুৱা হয়, মই যিটো কাম নকৰোঁ, যেতিয়া কৰোঁ একেবাৰে খতম কৰি আৰু মানে দেই, আধা পিঠাকৈ ৰান নাই। আৰু জোক আছে, মানে বহুত জোক আছে ইয়াত। এতিয়া চাব সেইয়া 50% কাটিলোঁ বাৰু, 50% থাকি গৈছে। আজি যিটো কাটিছোঁ এইটো আৰু একবাৰ কাটিমগৈ দেই বন্ধুসকল, কেইদিনমান পিছত। এতিয়া নাকাটোগৈ, আশা কৰিছোঁ ৰ'দ দিয়ক কেইদিনমান, তাৰপিছত সেইটো হোৱাৰ পাছত জ্বলাই দিম। জ্বলাই যোৱাৰ পাছত আকৌ যিমানখিনি থাকি যাব এইটো কাটিমগৈ আৰু দেই, লাহে লাহে। এতিয়া ওলাওঁগৈ ঘৰলৈ, পচিনা। The next day. বন্ধুসকল আকৌ গৈ আছোঁ এতিয়া চুলি কাটিবলৈ। চুলি মানে আকৌ এবাৰ টকলো কৰিমগৈ, কিয় কৰিম এইটো এতিয়া নকওঁ, এইফালে চাই থাকিব। কৰাৰ পিছত আকৌ কমগৈ আৰু কিয় টকলো কৰিছোঁ। তাৰপিছত চাব চুলি দাড়ি নাকাটো বুলি ভাবিছোঁ, আকৌ চুলিটো চুচি দিম আকৌ। তাৰপিছত কি বৰষুণটো দিছিলে তামামকৈ, আৰু এতিয়া ৰ'দ একদম নক'ব আৰু, পূৰা ৰ'দ ওলাই গৈছে। এইবাৰ এই আম গছত আমে নিদিলে বে, ইমান বেয়া লাগিছে, এবাৰ খাবই নাপালোঁ। দে বন্ধুসকল, লগ পাম ডাইৰেক্ট চুলি কটা জেগাত আৰু।
চুলি নাথাকিলেও কাটি দিম যিমান কিনি আছে চুলি নেকি বুলি কয় দাঢ়ি বেছি আছে ঠিকে কৈছ চুলিতকৈ দাঢ়ি বেছি আছে ৰে ভাই ঠিকে কৈছ দেই তই কাটি ল'ম বন্ধ কল ডাইৰেক্ট আহি চেলুন এইটোৱে আৰু এই দাঢ়িটো ৰাখিম দেই ৰাখি বহুতে কেনে এনেকে কাটে আমি নোৱাৰো কাটিব দেই চুলি নহ'লে আৰু শেষে হৈ গ'ল আৰু চুলি ৰাখি কি কৰিম ভাই তহঁতৰ নিচিনা নাই যে মোৰ চুলিটো দেই নহ'লে মোৰোতো ৰাখিব মন আছে ন ভাই বহুততো এইটো এনেকা হ'ব নালাগিছিলে তোৰ চুলি বয়স নহয় ন সঁচাকে জল্দি গুচি গ'ল জল্দি গুচি গ'ল এই বেছি জল্দি মানে এইটো বয়সে নহয় চাবলৈ 40ৰ ওপৰত যদি কিবা এটা হ'লে ক'ব ভাল তথাপিও নহয় কিন্তু এই 28-30 বছৰ বয়সত আৰু এনেকা চলি যায় সঁচাকে জেল বহুত ইউজ কৰিছিলে জেলটো বেছি ইউজ কৰিলো উল্টা পুল্টা এই জিৰ' মাৰিব কৈছে কি 1 নম্বৰ মাৰিছে নেকি তোৰ জিৰ' পুৰা বগা বগাকে জিলিকি যোৱাকে মাৰি দে না এই আৰু একটা আছে ন সৰু চুলি কাটাহে কৰে দাড়ি কাটিম বাহ কেনেকা লাগিছে আৰু ফাৰ্ষ্ট টাইম কেজি লগত দাড়ি কাটিছো মই ডাইৰেক্ট মেচিনৰ বাজে ভৰককে মাৰি দিওঁ এইটো 2 নম্বৰ না লাখ তুমি মাৰিব দেউতাটো 2 নম্বৰ ঘূৰাই লাইটটো নজ্বলালে হৈ যায় দেখোন বহুত দিনৰ পিছত মালিচ কৰিছো দেই দে আৰু একবাৰ নাৰিকল খাইছো আহি ডাইৰেক্ট এনে খা আৰু কথাটো শুনিছোঁ কাইলৈ আমাৰ ইয়াত পংকজ খাটৰ আহিব বোলে প্ৰিয় বুলি জানে কোনো পংকজ খাটৰ সেইকাৰণে মানে আকৌ এবাৰ টকলো কৰিলোঁ লগাব যাম বুলি ভাবিছোঁ কৰ্ট কি কেনেকৈ হয় কালি যদি আহে ধুনীয়াকৈ ভিডিঅ' বনাই কেনেকৈ ডিটেইলটো বনাম আৰু আজি ভিডিঅ'টি মই শেষ কৰিছোঁ কি ক'ম বহুত দুখ লাগিছে এই বয়সত যে এনেকৈ টপাইছোঁ